ঢকুৱাখানা গ্ৰন্থমেলা চাবলৈ মালিক পক্ষৰ অনুমতি লোৱাই কাল হ'ল এগৰাকী ছাত্ৰীৰ। ঢকুৱাখানাত ছাত্ৰীক ভাড়াঘৰ মালিকৰ নিৰ্যাতন। চুলি ধৰি ৰুমৰ পৰা নিশা উলিয়াই দিলে। নিশা 2 ঘণ্টা ধৰি বাহিৰত থাকিল ছাত্ৰী। ঢকুৱাখানা সদৰ থানাত এজাহাৰ দাখিল। ঢকুৱাখানাত ভাড়াঘৰ মালিকৰ অকথ্য নিৰ্যাতনৰ বলি হ'ব লগা হ'ল এগৰাকী ভাড়াতীয়া আৱাসী ছাত্ৰী। নিশা শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই ৰুমৰ পৰা বাহিৰ কৰি দিলে উদন্ত মালিকে। ঢকুৱাখানা নগৰৰ কাঠৰবাৰী গাঁৱত মানিক গগৈৰ ঘৰত সংঘটিত হৈছে এই অমানৱীয় কাণ্ড। প্ৰথমে শুনক ভাড়াঘৰৰ মালিক দীপা গগৈৰ শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা ছাত্ৰীগৰাকীৰ ভাষ্য। মই আৰু মোৰ ৰুমমেট আমি দুজনী গ্ৰন্থমেলা চাবলৈ ওলাইছিলোঁ। 6টামান বাজিব হৈছে এনেকুৱা টাইমত, মানে অকণমান আন্ধাৰো হয় 6টামান বজাত। তাৰপিছত এনেকুৱা আমাৰ ৰুমতো ৰুল নাই বা আমি 6টা বজাত আগতে ওলাই যাওঁ, আৰু সেইকাৰণে গ্ৰন্থমেলাৰ কাৰণে আমি কৈছোঁ যে আমি 7টা বজাত আহি পামহি, সেনেকৈ কৈছোঁ। তাৰপিছত তেওঁলোকে নালাগে বুলি কোৱা নাই, আমাক কথা শুনাইছে যে এনেকৈ আৰু মই কৈছোঁ যে এনেকৈ কেলৈ কৈছে বুলি। তেতিয়া মোক কৈছে যে তোৰ কথাবোৰ এনেকুৱা কেলৈ, তই 3rd ক্লাছ ছোৱালীটোৰ। ঢকুৱাখানা মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ এইগৰাকী ছাত্ৰী বিগত কেইমাহমানৰ পূৰ্বে কাঠৰবাৰী গাঁৱৰ মানিক গগৈ আৰু দীপা গগৈ এইটো ভাড়াঘৰত আশ্ৰয় লৈছিল ছাত্ৰীগৰাকীয়ে। শুকুৰবাৰে সন্ধিয়া প্ৰায় 5:30 ৰুমত থকা বান্ধৱীৰ সৈতে ঢকুৱাখানা গ্ৰন্থমেলা চাবলৈ মালিক পক্ষৰ অনুমতি বিচাৰিছিল। কিন্তু মালিক পক্ষই অনুমতি নিদিয়াত ৰুমলৈ যোৱাৰ পাছত ঘৰলৈ ফোন কৰি ব্যক্তিগত কথা পাতি থকাৰ পাছতেই আৰম্ভ হয় অকথ্য গালি গালাজ। পাছৰ দৃশ্য এয়া। বছৰ ছোৱালী থাকিব, নিজৰ ছোৱালী বুলি সিহঁতে মৰম কৰিছে, তাই ৰাতি নপঠিয়াইছে, তাই ফোন কৰি তেনেকুৱা চলিছে নাই? তই সেনেকুৱা অভিনয় কৰিবলৈ জানো? ৰুমত থকা ছোৱালী চুলি ধৰিবলৈ চৰমাৰিবলৈ আহিছে। পৰৱৰ্তী সময়ত বিষয়টো ঢকুৱাখানা সদৰ থানাৰ অৱগত হোৱাৰ সদৰ থানা আৰক্ষীৰ এটা দল ভাড়াঘৰটোত উপস্থিত হয়। ঢকুৱাখানা মহকুমা ছাত্ৰ সন্থাৰ নেতৃবৰ্গ, ঢকুৱাখানা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল উপস্থিত হৈ আৰক্ষীৰ সহযোগতে নিৰ্যাতনৰ বলি হোৱা ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি থানালৈ আনে। সদৰ থানালৈ অভিযুক্ত মালিকে দম্পতী আৰক্ষীয়ে অনাৰ লগতে থানাতে নিৰ্যাতিতা ছাত্ৰীগৰাকীৰ অভিভাৱক উপস্থিত হয়। ঢকুৱাখানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে ছাত্ৰীগৰাকীৰ অভিভাৱকে। এগৰাকী নিৰীহ ছাত্ৰীৰ ওপৰত মালিক পক্ষই চলোৱা এনে অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ সন্দৰ্ভত ছাত্ৰ সন্থাৰ ভাষ্য। প্ৰশাসনে প্ৰমাণ কৰিব, তাৰ কাৰণে প্ৰশাসনৰ পৰা আমি আস্থা আছে, আমাৰ বিশ্বাস আছে, তেওঁলোকে প্ৰমাণ কৰিব। কিন্তু বিষয়টো হ'ল যে এগৰাকী ছাত্ৰীক চুলিত ধৰি ডিঙিত লৈ থকা দুপাট্টাখনে কিবা হত্যাৰ অপচেষ্টা কৰিছিল নেকি, এনেকুৱা ধৰণৰ কথা কিছুমান কিন্তু আহি পৰিছে। কাৰণ ছাত্ৰীৰ ভৱিষ্যত কথা আছে, ছাত্ৰীগৰাকীৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে। আমি সদৌ অসম ছাত্ৰ সন্থাই বাৰে প্ৰতি কৈ আছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ সদায় সুৰক্ষিত ভৱিষ্যতৰ কথা আমি সদায় চিন্তা কৰি আছোঁ। সেইকাৰণে তেওঁলোকৰ কাষত আমি সদায় প্ৰতিটো মুহূৰ্তত প্ৰতিটো পল অনুপলত আমি তেওঁলোকৰ কাষত থিয় হৈ আছোঁ। গতিকে বিষয়টো যি ধৰণে উত্থাপিত হৈছে যে তেখেতক চুলিত ধৰি টানি অনা হৈছে, বাহিৰলৈ উলিয়াই দিয়া হৈছে, আৰু ছাত্ৰীগৰাকীক ডিঙিত যি দুপাট্টা লৈ আছে, দুপাট্টাখন তেওঁ টানি পিনি হত্যাৰ কিবা অপচেষ্টা কৰিছে নেকি, এই গোটেই বিষয়খিনি যাতে ঢকুৱাখানাৰ পুলিচ প্ৰশাসনে খুব সুন্দৰভাৱে তদন্ত কৰি বিষয়টো কি হৈছিলে কি নাই হোৱা, গোটেই বিষয়টো তদন্ত কৰিবৰ বাবে আমি ঢকুৱাখানা মহকুমা ছাত্ৰ সন্থা, ঢকুৱাখানা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ঢকুৱাখানা মহকুমা প্ৰশাসনলৈ আমি দাবী জনাইছোঁ। মোক চৰ মাৰিছে, চুলিখিনি ধৰি পিনি তললৈ মানে মাথাটো সুমিয়াই দিয়া আছে নিচিনা কৰিছে। মানে মোক আপুনি হাত কেলে উঠাব বুলি মানে তেওঁক মানে প্ৰশ্ন কৰোঁতে তেওঁক মোক ৰুমৰ পৰা উলিয়াই দিছে। মানে উলিয়াই পিনি মোক দৰ্জাখন মই বাহিৰলৈ ওলাই আহিলোঁ। যেতিয়া তেওঁলোকে তলা মাৰি থৈ দিলে ৰুমটো, মোক ওলাই যাওঁ মানে ৰুমৰ পৰা। কিমান দেৰি আপুনি বাহিৰত থাকিলে? মই ৰুমত বাহিৰত আছোঁ চাগে 1 ঘণ্টা 2 ঘণ্টামান। মানে যেতিয়া মানে কথা পাতিলোৱে, তেতিয়া আমাৰ কলেজৰ দাদাহঁত আহি পালেহি। মানে 2 ঘণ্টামান চাগে আছোঁ। মানে মই ঘটনাটো 6টামান বজাৰ পৰা হৈছে নহয়, মই 8টামান বজালৈকে আছোঁ তাতে অকলে বাহিৰত। আৰু এই বাক যোনজনী মোৰ ৰুমমেট, তাইক কৈছে তই আজি ৰাতিটো বেলেগ আমাৰো ৰুম আছে, আমাৰ ৰুমলৈ গুচি যা, মানে বেলেগত থাকগে আজি ৰাতিটো। মই দৰ্জা খুলি নিদিওঁ, ৰুমতো থাকিব নিদিওঁ, চাবিটো তেওঁৰ ৰুমলৈ লৈ গৈ তেওঁৰ ৰুমত গুচি গ'ল। মই মালিকেও মোক কথা শুনাইছে, মালিকেও গালি পাৰি আছে। মালিকক মই কৈ আছোঁ যে এনেকৈ কেলে কৈছে, মালিকে কৈছে কি কৰিব কি আছ, মানে মোক কৈছে মাথাটো বেয়া বুলি সেই বুলি কৈছে। মানে মোৰ পঢ়ি থকা ছোৱালীজনী মোৰ মেণ্টেল বেয়া বুলি কৈছে। মানে তেওঁলোকে তেওঁলোকৰ নাম, মালিকৰ নাম মানিক গগৈ আৰু মালিকনীৰ নামটো দীপা গগৈ। এইটো কাঠৰবাৰী, ঢকুৱাখানা কাঠৰবাৰী। এতিয়া এইবাৰে প্ৰথম নে আগতে হৈছে, পূৰ্বতে হৈছে? মানে মই তাত থকা বেছি দিন হোৱা নাই, মই তাত থকা 4 মাহমান হৈছে চাগে। কিন্তু তেওঁ কোৱা মতে তেওঁ নিজে মোক কৈছিলে, আৰু আমাৰ এই বাহঁতে জানে আগতেও তেনেকৈ তেওঁ ছোৱালীক মাৰিছে। মানে চৰ মাৰিছিলেহি বোলে ৰুমত আহি পিনি। আৰু তেওঁ নিজকে মানে অকণমান ওপৰ বুলি ভাবে নে কি নাজানো, তেওঁ তেনেকৈ আগতেও ৰুমৰ পৰা ছোৱালীক মাৰিছিলে, ৰুমৰ পৰা খেদি দিছিলে। ব্যক্তিগত হোষ্টেল নেকি?
ব্যক্তিগত হোষ্টেল নহয় মেছ মানে ভাড়া দিয়ে তাত আমি থাকোঁ তাত পঢ়া ল'ৰা ছোৱালীয়ে থাকে আৰু তেনেকৈ তেওঁলোকে মোক সেইটো ভাড়াঘৰত থাকিবৰ কাৰণে চব সুবিধা আছে বুলি তেওঁ নিজে মানে ক'ৰবাত বিচাৰি গৈছে তেনেকুৱা নিজে তেওঁ কৈছে মানে গোটেইখিনি সুবিধা দিম বুলি দিছোঁ নিউজ টেক্সি পৰ্থ ঢকুৱাখানা লাইভ